সো এটা ভাল লাৰ্ণিং এনভাইৰনমেণ্ট বহুত ইম্পৰ্টেণ্ট। মই এইটো পাৰ্চনেলি ৰিয়েলাইজ কৰিছিলোঁ মই যেতিয়া নিজে চিভিল ছাৰ্ভিচেছৰ প্ৰিপেয়াৰ কৰিছিলোঁ 10 বছৰমান আগতে। তেতিয়া আমাৰ ঘৰত য'ত মই থাকিছিলোঁ ইমান এনভাইৰনমেণ্ট নাছিল পঢ়িবলৈ। চ' তেতিয়া লাইব্ৰেৰী ছাবস্ক্ৰিপশ্যন লৈ পেলাই আমাৰ যাব লাগে, আৰু তাতে নপঢ়িলে যেনে পঢ়াই নহয়। চ' তেনেধৰণৰ মোৰ সদায় ইচ্ছা আছিলে কি য'তে কাম কৰোঁ এটা ভাল লাৰ্ণিং এটমছফিয়াৰ এটা যদি আমি বনাব পাৰোঁ, এটা স্পেচ বনাব পাৰোঁ য'ত ল'ৰা ছোৱালী আহি ভালকৈ পঢ়িব পাৰে আৰু এফিচিয়েণ্টলি পঢ়িব পাৰে। চ' এইটো মনত সদায় আছিলে। চ' তাৰপিছত এদিন মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী যেতিয়া ভিজিট কৰিছোঁ তেতিয়া চাইছোঁ কি ৰিডিং এৰিয়া হৈ থকা নাই, কিছুমান আলমিৰা ডাম্পড আছিলে আৰু কিছুমান কিতাপ এনে মানে পৰি আছিলে, কিন্তু ষ্টুডেণ্টছ 20জনমান ল'ৰা ছোৱালী তেওঁলোকে বেলকনিত পঢ়ি আছিলে, যিটো চোতাল আছে তাতে। তেতিয়া মই সুধিলোঁ কি তোমালোক কেতিয়া আহা? আমি ডেইলিয়ে আহোঁ, কিয় ঘৰত পঢ়াৰ এনভাইৰনমেণ্টটো নাই। চ' তেতিয়া আমি ভাবিলোঁ কি নহয়, এইটো এটা নিড হয়। যদি 20টা ল'ৰা ছোৱালী এতিয়া বেলকনিত পঢ়াৰ কাৰণেও আহিছে, চ' আমাৰ ভালকৈ যদি আমি এটা স্পেচ ডিজাইন কৰিব পাৰোঁ, চ' তেতিয়া আৰু ল'ৰা ছোৱালী আহিব। আৰু আজিকালি অকল পুস্তক বা কিতাপ পাঠ্যপুস্তকৰ নহয়, আজিকালি ডিজিটেল ৰিচোৰ্চেছো লাগে পঢ়াৰ কাৰণে। চ' আমি এই যিটো স্পেচ ডিজাইন কৰিলোঁ, এইটোৰ নাম আমি দিছোঁ লাৰ্ণোভাৰ্ছ, মানে লাৰ্ণিং ইউনিভাৰ্ছ। চ' ইয়াতে কিতাপৰ লগে লগে আমাৰ ইয়াত ডিজিটেল ৰিচোৰ্চেছৰ কাৰণেও পূৰা স্ক'প আছে। আমাৰ 3-in-1 বৰ্ড এটা আছে, য'ত ইণ্টাৰেক্টিভ পেনেলৰ মাধ্যমত ভিডিঅ' কনফাৰেঞ্চিঙৰ যুগতো পঢ়া শুনা সম্ভৱ। বা যদি আমাৰ ছাবস্ক্ৰিপশ্যন যদি আছে আন একাডেমি বা তেনেকুৱা ধৰণৰ মুক মেচিভ অনলাইন অ'পেন কোৰ্চ আজিকালি থাকে, তেনেকৈ ধৰণৰ মুককেইটাকো ডাইৰেক্টলি এক্সেছ কৰিব পাৰিব। তাৰ ওপৰে যদি কোনোবাই জব ইণ্টাৰভিউ বা বেলেগ ধৰণৰ কিবা ইণ্টাৰভিউ প্ৰচেছ যিটো ভাৰ্চুৱেল মিডিয়াত হয়, কৰোণাৰ টাইমতো আমি চাইছোঁ কি মেক্সিমাম বস্তু ভাৰ্চুৱেলি হয়। চ' তাৰ কাৰণেও ইয়াত স্পেচ আছে। গ্ৰুপ ডিছকাশ্যনৰ কাৰণে কি 5জন ষ্টুডেণ্টছ একেলগে মিলি পঢ়ি আছে, তেওঁলোকে কিবা ডিছকাছ কৰি পেলাই ফাইনেলাইজ কৰিব কি কেনেকুৱা পঢ়িম, তেনেকুৱা ধৰণৰ স্পেচো আমি ইয়াত ডিজাইন কৰিছোঁ। চ' অভাৰঅল এই স্পেচটো এটা লাৰ্ণিং স্পেচ। আৰু অসম চৰকাৰে 2025ক ইয়াৰ অফ বুকছ বুলিও কৈছে। চ' এইটো আৰু এটা মেইন ৰিজন আছিলে কিয় এই ইনিচিয়েটিভটো ভবা হৈছিলে। চ' মই আশা কৰোঁ কি এই লাৰ্ণিং স্পেচ বা লাৰ্ণিং ইউনিভাৰ্ছৰ মাধ্যমত তিনিচুকীয়া জিলাবাসী আৰু স্পেচিয়েলি আপকামিং জেনেৰেশ্যন বহুত লাভৱান হ'ব।
ধৰণৰ কিন্তু ডিষ্ট্ৰিক্ট লাইব্ৰেৰী আমি দেখিবলৈ পোৱা নাযায়। এই ক্ষেত্ৰত চৰকাৰক আপুনি কিবা এনেকুৱা ক'ব নেকি যে ধৰক প্ৰতিটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীতে এনেকুৱা ধৰণৰ আপোনাৰ যিহেতু আপুনি এটা এৱাৰ্ড পাইছিলে আপুনি আগৰ পৰিকল্পনা ধৰক আছিলে ইচ্ছা আছিলে আজি পূৰণ হৈছে আপোনাৰ ইচ্ছা কিন্তু কি কৰিছে সেই ধনটোৰে আপুনি যিমান ইউটিলাইজ কৰিছে যেতিয়া এৱাৰ্ড ইনচেণ্টিভটো পাইছিলোঁ তেতিয়াও মোৰ মন আছিলে কি যেই জিলাখনৰ কাৰণে এৱাৰ্ডটো পাইছোঁ যদি অপৰচুনিটি পাওঁ তো এই জিলাখনৰ কাৰণে কিবা এটা ইম্পেক্টফুল প্ৰজেক্ট এটা কৰি পেলাই যিটো ছাষ্টেইনেবল তো এদিন দুদিন এমাহ দুমাহ এক বছৰ নহয় লং টাৰ্মৰ কাৰণে ছাষ্টেইনেবল কি কৰা যায় চ' তেতিয়া এডুকেশ্যন ছেক্টৰ এনেকুৱা এটা ছেক্টৰ য'ত যিকোনো ইনিচিয়েটিভ এবছৰ দুবছৰ 5 বছৰ নহয় এইটো জেনেৰেশ্যন বাই জেনেৰেশ্যন ইম্পেক্ট থাকি যায় চ' এইকাৰণে ভাবিছিলোঁ কি এটা লাৰ্ণিং স্পেচ বনাম এই যিটো এৱাৰ্ড ইনচেণ্টিভ প্ৰাইম মিনিষ্টাৰ এৱাৰ্ড ফৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন 2024 এক্সেলেঞ্চ ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন 2024 যিটো পাইছিল চ' এইটো অফক'ৰ্ছ এটা ইম্পেটাছ আছিলে বিকজ এইটো বনাবলৈও যিটো খৰচাটো হয় চ' তাৰ কাৰণে এইটো অফক'ৰ্ছ হেল্প কৰিছে আৰু এই ইনচেণ্টিভটো নাপালে চাগে মই এইটো কৰিব নোৱাৰিলোঁ হয় বাট য়েছ দ্য থিং ইজ ডেট কি এনেকুৱা লাৰ্ণিং স্পেচ চব ঠাইতে থাকিব লাগে যদি ইয়াতে বহুত বেছি হেৰি হয় বহুত বেছি যদি ইয়াতে ৰাছ হয় তেতিয়া আমি এইটোও ভাবিব পাৰোঁ কি মই ৰিকুৱেষ্ট কৰিম গোটেইকেইজন ULB এটলিষ্ট তিনিচুকীয়া জিলাত কি মাকুম হওক মাৰ্ঘেৰিটা হওক ডুমডুমা হওক জাপাখোৱা হওক চবতে যদি এটা এটা তেনেকুৱা লাৰ্ণিং স্পেচ খুলি যায় এইটো ইম্পেক্ট বহুত হ'ব আৰু তিনিচুকীয়া জিলাৰ চব মানুহে এইটোত লাভৱান হ'ব পাৰিব আৰু এতিয়া জাষ্ট ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰতে এইটো নিৰ্মাণ কৰিলোঁ চ' আগন্তুক দিনত মই অফক'ৰ্ছ মিউনিচিপালিটি বা ডিফাৰেণ্ট এণ্টিটিজ যাৰ হাতত এনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'বলৈ ফাণ্ড আছে তেওঁলোকক আমি ডেফিনেটলি ৰিকুৱেষ্ট কৰিম কি এনেকুৱা ধৰণৰ ইনিচিয়েটিভ ল'বলৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ